দুপৰীয়াৰ কাৰণে বনাই আছোঁ পুৰৈ শাকৰ ভাজি। প্ৰায় 15 দিনেই হ'ব হ'ল। 20 টকা দি 3 মুঠা আনিছিলোঁ, কিন্তু মানে কি কেইটামানকৈ খাওঁতে এতিয়া গৈ একেইডাল আছে আৰু সেইকাৰণে দুপৰীয়াৰ কাৰণে বনাইছোঁ আজি পুৰৈ শাকৰ ভাজি। একো নাই দিয়া, কেঁচা জলকীয়া দিছোঁ আৰু এই আছে শুকান জলকীয়া দিছোঁ আৰু নিমখ হালধি দিছোঁ। আৰু এয়া বনালোঁ গৰম গৰম ধোঁৱা ওলোৱা ভাত। আৰু কি বনাম জানেনে? আজি বুবু ভাগৰে লিভাৰ আছিলে। আজি বুবুক মানে লিভাৰ নোখোৱাওঁ, কণ্টিনিউ 2 দিন খোৱালোঁতো, আজি মই খাম। সেইকাৰণে পিঁয়াজ দি খালি লিভাৰখিনি ভাজিম, অকণমান বিলাহী দি দিছোঁ। এয়া হৈ গ'ল মোৰ পুৰৈ শাকৰ ভাজি। আৰু এয়া দিছোঁ শুকান জলকীয়া, যিহেতু কেঁচা জলকীয়া শেষ হৈ গ'ল। শুকান জলকীয়া আৰু এয়া গোটা জিৰা দি পেলাই এতিয়া পিঁয়াজখিনি ভাজি লওঁ। আৰু ইয়াতে এতিয়া কাটি থোৱা বিলাহী আৰু লিভাৰখিনি দি পেলাই ধুনীয়াকৈ নিমখ হালধি দি ভাজি ল'ম। আৰু এয়া মোৰ হৈ গ'ল লিভাৰ, মানে লিভাৰৰ ভাজিও নহ'ল, তৰকাৰী নহ'ল, যি হ'ল আৰু। এতিয়া খাই লওঁ, বাই বাই।